নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি বৰ্তমান উপস্থিত আছোঁ বৰপেটা সত্ৰত। মহাপুৰুষ মাধৱদেৱে 1583 খ্ৰীষ্টাব্দত বৰপেটা সত্ৰখন প্ৰতিষ্ঠান কৰিছিল। পুৰুষ মাধৱদেৱ গুৰুজনাই 8 বছৰ কাল বৰপেটা সত্ৰতে বসবাস কৰি আছিল। মহাপুৰুষ মাধৱদেৱে শ্ৰী মথুৰাদাস বুঢ়াআতাক বৰপেটা সত্ৰৰ সত্ৰাধিক হিচাপে প্ৰথম নিযুক্তি দিছিল। বুঢ়াআতাই বৰপেটাৰ আঞ্চলিক প্ৰতিষ্ঠানক উন্নয়ন সাধন কৰিছিল। এক গণতান্ত্ৰিক ব্যৱস্থাৰো প্ৰৱৰ্তন কৰা হৈছিল, যি ব্যৱস্থা আজিও চলি আছে। আগতে সত্ৰখনক বৰপেটাৰ থান বুলিও কোৱা হৈছিল। ফাকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হ'ল দৌল উৎসৱ। বৰপেটাৰ স্থানীয় ভাষাত ইয়াক দেউল উৎসৱ বুলিও কোৱা হয়। বৰদোৱাত শ্ৰীমন্ত শংকৰদেৱে যেতিয়া দৌল উৎসৱৰ সূচনা কৰিছিল, প্ৰথমবাৰৰ বাবে বৰপেটাত মথুৰাদাস বুঢ়াআতাই দৌল উৎসৱ প্ৰচলন কৰিছিল আৰু সেই দিনৰ পৰাই বৰ্তমানলৈ দেউল উৎসৱ পালন কৰি অহা হৈছে। বৰপেটা সত্ৰৰ মূল কীৰ্তনঘৰ আৰু মণিকূটত মহিলাৰ প্ৰৱেশ নিষেধ। অৱশ্যে পুষ্পিতা হোৱাৰ আগতে ছোৱালীয়ে আৰু বিয়াৰ পিছত দৰা কইনাই শৰণ লোৱাৰ সময়ত কইনাই কীৰ্তনঘৰত প্ৰৱেশ কৰাত নিষেধাজ্ঞা নাই। এই ঠাইডোখৰতে মহাপুৰুষ মাধৱদেৱে ভৰি ধুইছিল। এই ঠাইডোখৰক ভৰি ধোৱা স্থান বা ভৰি ধোৱা ঠাই বুলি কোৱা হয়। এই ৰঙিয়াল ফুলজোপা মহাপুৰুষ মাধৱদেৱে নিজ হাতেৰে ৰোপণ কৰিছিল। এইজোপা ফুলৰ ফুলেৰে আজিও কীৰ্তনঘৰৰ নিৰ্মালি দিয়ে। এই ৰঙিয়াল ফুলজোপাৰ বয়স 500 বছৰতকৈও অধিক। আমি কীৰ্তনঘৰত জুবিনদাৰ আত্মাৰ শান্তি আৰু ন্যায়ৰ বাবে গুৰুজনাৰ চৰণত সেৱা কৰিবলৈ আহিছিলোঁ। সেয়েহে গুৰুজনাৰ চৰণত সেৱা জনাইছোঁ, জুবিনদাই যেন ন্যায় পায়, তেওঁৰ আত্মাই যেন শান্তি পায়। বৰপেটাৰ কীৰ্তনঘৰত থকা তুলসী গছৰ খুঁটা। এই তুলসীৰ খুঁটা দুটাক বৰপেটা সত্ৰৰ বৈষ্ণৱ পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ বুলি কোৱা হয়। এই খুঁটা দুটাক ভক্তি আৰু আধ্যাত্মিকতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়। ভগৱন্ত প্ৰভুৰ চৰণত সেৱা জনাইছোঁ, সমগ্ৰ মানৱ জাতিৰে যেন মংগল হয়। বৰপেটা সত্ৰত থকা এইঘৰে অক্ষয় বন্তি। শ শ বছৰ ধৰি এনেদৰেই জ্বলি আছে ভক্তসকলে দিয়া দান বৰঙণি তেলেৰে। এইটো মহাপুৰুষ মাধৱজনাৰ মঠ। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই এইটো গৃহতে 8 বছৰ ধৰি বসবাস কৰি আছিল। 1897 চনত হোৱা বৰভূঁইকোপত মঠটো কিছু পৰিমাণে তললৈ বহি যায়।